My dear students, welcome to your favorite channel English Learning Assam. Like other days, today I bring a new topic on English composition, that is reading skill. In reading skill today I teach you the phrases writing. In this class you have learned about an example of a passage. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰত ভালেই আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ যেহেতু প্ৰি ফাইনেল এক্সামিনেশ্যন অহা 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, সেই প্ৰি ফাইনেল এক্সামিনেশ্যনৰ লগত সংগতি ৰাখি মই আজি তোমালোকৰ কাৰণে পেছেজ ৰাইটিঙৰ এটা এক্সাম্পল লৈ আহিছো। আশা কৰোঁ এই এক্সাম্পলটোৱে তোমালোকৰ অনাগত দিনত হ'বলগীয়া পৰীক্ষাসমূহৰ কাৰণে সহায়ক হ'ব। গতিকে তোমালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাবা। বলা এতিয়া আমি মূল বিষয়বস্তুলৈ যাওঁ। অলৰেডি যোৱা ক্লাছত মই তোমালোকৰ আগত পেছেজ ৰাইটিং কেনেকৈ লিখিব লাগে আৰু এই পেছেজ ৰাইটিঙৰ পৰা এইচএছ ফাৰ্ষ্ট ইয়াৰত 20 মাৰ্ক, ছেকেণ্ড ইয়াৰত 10 মাৰ্কছ, ক্লাছ 9-10ত 10 মাৰ্কছকৈ কেনেকৈ আমি লাভ কৰিব পাৰোঁ সেই বিষয়ে টেকনিকসমূহ মই তোমালোকৰ আগত আলোচনা কৰিছোঁ। অ'কে, গতিকে আজি মই তোমালোকৰ আগত এটা এক্সাম্পল লৈ আহিছোঁ, যিটো এক্সাম্পল তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰা। অহা পৰীক্ষাসমূহৰ কাৰণে এইটো এক্সাম্পল তোমালোকৰ সহায়ক হ'ব। অ'কে, বলো এতিয়া আমি যাওঁ। কি আছিলে প্ৰথম পেছেজ। মই তোমালোকক আৰু এইখিনিত আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। তোমালোকক পেছেজ ৰাইটিঙত এই এনেকৈ কিন্তু ইয়াতে যেনেকৈ দিয়া আছে নহয়, 1, 2 হয়নে, 3 এনেকৈ কি প্যাৰাগ্ৰাফৰ প্ৰাৰ নাম্বাৰবিলাক দিয়া থাকিব। এইটো নাথিং, এইবিলাক হ'ল প্যাৰাগ্ৰাফৰ মাৰ্ক দিয়া আছে, মাৰ্কিং কৰা আছে। অ'কে, এইখিনি কি কৰা আছে, প্যাৰাগ্ৰাফৰ ওপৰত মাৰ্কিং কৰা আছে। গতিকে এইখিনি তোমালোকে বুজি ল'বলৈ চেষ্টা কৰিব লাগিব। অ'কে, ঠিক আছে। এতিয়া আমি মূল পেছেজলৈ আহোঁ। The role friends play in our lives has become significantly great than at any other time in our history. Today, many of us live and work at great distances from where we were born or grew up and are separated from our original families. The pain we feel when we are away from our families can be significant. এই প্ৰথম প্যাৰাগ্ৰাফটোত ৰোল অফ ফ্ৰেণ্ডশ্বিপৰ কথা কোৱা হৈছে, ফ্ৰেণ্ডছৰ কথা কোৱা হৈছে। ফ্ৰেণ্ডশ্বিপে কি কৰে, যেতিয়া আমি ঘৰৰ পৰা আঁতৰত থাকোঁ তেতিয়া ফ্ৰেণ্ডশ্বিপে কি কৰে সেইখিনিৰ কথা ইয়াত আলোচনা কৰিছে। তোমালোকে পেছেজবোৰতে প্যাৰাগ্ৰাফ বাই প্যাৰাগ্ৰাফ পঢ়িবা আৰু মই কোৱাৰ নিচিনাকৈ অসমীয়া আমাৰ নিজৰ মাতৃভাষাত অলপ 5-7টামান শব্দত কি কৰিব লাগিব, নোট ডাউন কৰিব লাগিব। অ'কে, দেন কাম টু পাৰ্ট 2. The happiness of the individual relies on friendships which form a necessary human connection. It is perfectly normal to need and want friends, and depression is more prevalent among those who lack friends. They lack the intimacy and richness friends can bring into our lives. Frequently, friends reflect similar value to us, yet these values are often different from the ones we grew up with. They are the value we created for ourselves in our adult lives. ইয়াতে কি হৈছে, হ্যাপিনেস অফ ইন্ডিভিজুয়াল রিলাইজ অন ফ্রেন্ডশিপ, মানে প্ৰত্যেক ব্যক্তিৰ হ্যাপিনেসটো ফ্ৰেণ্ডছে কেনেকৈ সহায় কৰে সেইখিনি আমি
ৰিয়েলাইজ কৰিব পাৰোঁ এই বিষয়ে দ্বিতীয় প্যাৰাগ্ৰাফটোত কি কৰা হৈছে আলোচনা কৰা হৈছে ওকে নেক্সট থাৰ্ড প্যাৰাগ্ৰাফ communication skill are fundamental in all friendships the more friends and acquaintances one has the greater are one's communication skills some call this people skill মানে ফ্ৰেণ্ডশিপত কিন্তু ফ্ৰেণ্ডশিপত কি কৈছে কমিউনিকেশ্যন স্কিলটোই হল ফান্ডামেন্টাল কমিউনিকেশ্যন স্কিল মানে যোগাযোগৰ কৌশল কেনেকৈ তুমি ফ্ৰেণ্ডৰ লগত যোগাযোগ কৰিবা দ্যাট ইজ কল্ড দা কমিউনিকেশ্যন স্কিল ফ্ৰেণ্ডশিপত কমিউনিকেশ্যন স্কিলৰ কথা কোৱা হৈছে কিছুমানে এই কমিউনিকেশ্যন স্কিলখনক এই স্কিলটোক কি বুলি কয় পিপল স্কিল বুলি কোৱা হয় বুজি পাইছেনে 3 নম্বৰ প্যাৰাগ্ৰাফত ফ্ৰেণ্ডশিপৰ ফান্ডামেন্টাল স্কিলৰ কথা কোৱা হৈছে এতে ফ্ৰেণ্ডশিপৰ ফান্ডামেন্টাল স্কিল কাক বুলি কোৱা হৈছে কমিউনিকেশ্যন স্কিলক বুলি কোৱা হৈছে Pra4 কি কৈছে লাইক ওয়াটারিং এ প্লান্ট উই গ্রো আওয়ার ফ্রেন্ডশিপ ব্র্যাকেট and all our relationships by nurturing them friendships need the same attention as other relationships if they are to continue these relationships can be delightfully non-judgmental supportive understanding and fun ইয়াতে কি কোৱা হৈছে যে ফ্ৰেণ্ডশিপটো যেনেকৈ আমি এটা প্লান্টক এটা গছক যেনেকৈ ওয়াটারিং কৰো যেনেকৈ পানী দিও পানী ঠিক তেনেকৈ আমি ফ্ৰেণ্ডশিপ বা যিকোনো আমাৰ ৰিলেশন হেনেকৈ আমাৰ খুখা কৰি নাৰ্চাৰিং কৰি আমাৰ হেবিলাক গৰিব লাগে ওকে ঠিক আছে নাম্বার 4 স্ট্যান্ডাত কোৱা হৈছে এইখিনি কথা নাম্বার 5 sometimes a friendship can bring our positive side that you never show in any other relationships this may be because the presence of playing a role daughter partner and or child is removed with a friend you are to be yourself and free to sense of course you are free to do this in all other relationships as well but in friendship you get to have lots of rehearsals and discussion about changes as you experience them it is an unconditional experience where you receive as much as you give you can explain yourself to a friend oftenly without the fear of hurting a family member how do friendship grow question kora hoise je how do friendship grow the answer is simple by revealing yourself being attentive remembering what is most important to your friend and asking them about it putting yourself in their position showing empathy seeing the world through the eyes of your friend you will understand the value of friendship all this means learning to accept a person from a completely different family to your own or perhaps someone from a completely different cultural background. This is the way we learn tolerance. In turn, we gain tolerance and acceptance for our own differences. এই দফাটি তোমালোকক কোৱা হৈছে কি কোৱা হৈছে যে ফ্ৰেণ্ডশিপে কি ব্ৰিং কৰে পজিটিভ সাইড দ্যাট ইউ নেভাৰ শো ইন ইয়োৰ আদাৰ ৰিলেশ্যন ফ্ৰেণ্ডশিপে যিখিনি পজিটিভ সাইড ৰিলেট কৰে সেইখিনি কথা কিন্তু বেলেগ
ৰিলেশ্যনশ্বিপে নকৰে এই ফ্ৰেণ্ডশ্বিপৰ জৰিয়তে আমি কি কৰোঁ বহুতো কথা জানিব পাৰোঁ আজিকালি এই গ্লোবেল ৰিলেশ্যনশ্বিপৰ যুগত বা এই ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিঙৰ যুগত ফ্ৰেণ্ডশ্বিপৰ খুবেই দৰকাৰী এখন দেশৰ এজন মানুহৰ এটা কোম্পানীৰ যিকোনো কাৰণতে আমাৰ কি হয় এটা জাতিৰ কাৰণেও ফ্ৰেণ্ডশ্বিপটো দৰকাৰ গতিকে ইয়াতে কোৱা হৈছে যে ফ্ৰেণ্ডশ্বিপে যি দিয়ে বেলেগ সম্পৰ্কে সিমানখিনি নিদিয়ে বুজি পাইছে গতিকে এই দফাটোৰ দ্বাৰা ফ্ৰেণ্ডশ্বিপৰ কি ব্ৰিং কৰে কি লৈ আহে সেই বিষয়ে ইয়াত আলোচনা কৰা হৈছে আৰু ই ফ্ৰেণ্ডশ্বিপে কি কৰে টলাৰেন্সটো শিকায় কেনেকৈ আমি টলাৰেন্সৰ বিষয়ে এইটো শিকাবলৈ ফ্ৰেণ্ডশ্বিপে সহায় কৰে মানে উই ক্যান ফাইট এগেইনষ্ট দা কুসংস্কাৰবিলাক যে আছে সেইখিনি কেনেকৈ ফাইট কৰিব লাগে সেইখিনি আমি ফ্ৰেণ্ডশ্বিপৰ জৰিয়তে শিকিব পাৰোঁ ওকে Prayer number 6 কি কৈছে friendships are made by being considerate which means all the communication skills come into play active listening skills questioning skills negotiation skills reflecting content skills reflecting emotion skills and editing yourself ফ্ৰেণ্ডশ্বিপত গোটেইখিনি স্কিলখিনি জড়িত হৈ আছে কি এইখিনি কাম টু প্লে মানে ফ্ৰেণ্ডশ্বিপ এইখিনি আহে কি এক্টিভ লিসনিং স্কিল লিসনিং স্কিলটো খুবই দৰকাৰী তাৰপিছত কোৱেশ্চনিং স্কিল নেগোচিয়েশন স্কিলস রিফ্লেক্টিভ কন্টেন্ট স্কিলস রিফ্লেক্টিং ইমোশন স্কিলস এন্ড এডিটিং ইয়োরসেলফ এই গোটেইখিনি স্কিল ফ্ৰেণ্ডশ্বিপৰ কাৰণে খুবই দৰকাৰী নাও কাম টু লাষ্ট and seventh, friendships offer a great opportunity to live about yourself because a friend can reflect back to you how you come across the world. They also allow you to practice skills in the dealing with personal boundaries by looking after yourself as well as your friend. They help you develop resilience in relation to the wider social world beyond your family. গতিকে কি কোৱা হৈছে যে ফ্ৰেণ্ডশ্বিপে আমাক কি কয় অপৰচুনিটি টু লাৰ্ণ ইয়োৰসেলফ তোমাক শিকিবলৈ শিকায় যিখিনি কি কৰে হাউ টু ইউ কাম এক্ৰছ দা ইনটু দা ওয়ার্ল্ড ফ্ৰেণ্ডশ্বিপৰ সহায়ত আমি পৃথিৱীখনক কেনেকৈ আমি যাব পাৰোঁ পৃথিৱীখনৰ বিষয়ে আমি জানিব পাৰোঁ গতিকে এই স্কিলখিনি হ'ল এইটো পাৰ্সোনাল বাউণ্ডাৰী বাহিৰত গৈ এই ফ্ৰেণ্ডশ্বিপটো হয় গতিকে এইখিনি আছিলে মূল প্ৰেচেছটো এতিয়া তোমালোকে মূল প্ৰেচেছটো অকণমান হ'লেও বুজিবলৈ পাইছা তোমালোকে কি কৰিব লাগিব পৰীক্ষাত মূল প্ৰেচেছটো দুইবাৰ মান তোমালোকে ধুনীয়াকৈ সুস্থ মগজত পঢ়িবলৈ যত্ন কৰিবা তাৰ পিছত দেখিবা তলত দিয়া কোৱেশ্চনখিনি আমি কিন্তু আনসাৰ কৰিব লাগিব ওকে এতিয়া এই প্যাসেজটোৰ ওপৰত ভিত্তি কৰি কেইটামান কোশ্চিন ইয়াতে আলোচনা কৰা হৈছে কোশ্চিন কেইটা হল এই নম্বৰত দিছে আনসাৰ দা ফলোইং কোশ্চিনস ব্রিফলি তলত দিয়া কোশ্চিনসমূহ চমুকৈ উত্তৰ দিয়া নাম্বাৰ 1 why do friends play a more significant role today than ever before মানে why do friends play a more significant role today than ever play আগতকৈ ফ্ৰেণ্ডশ্বিপে কিয় বেছি significant role play কৰিছে আনসাৰটো মই দিম বাৰু 2 নম্বৰ আগতে কোশ্চিনখিনি শুনি লও why is friendship considered an essential human need ফ্ৰেণ্ডশ্বিপক কিয়
এসেনশিয়াল হিউম্যান নিড বুলি বিবেচনা কৰা হয়। নাম্বার 3, হাউ ইজ ফ্ৰেণ্ডশ্বিপ ডিফাৰেণ্ট ফ্ৰম আদাৰ ৰিলেশ্যনশ্বিপ? ফ্ৰেণ্ডশ্বিপক কিয় অন্যান্য ৰিলেশ্যনশ্বিপৰ পৰা কেনেকৈ আমি কি ডিফাৰ কৰিব পাৰোঁ, মানে পৃথক কৰিব পাৰোঁ। নাম্বার 4, মেনশন টু এসেনশিয়াল হিউম্যান ভ্যালুজ দ্যাট হেল্প ফ্রেন্ডশিপ টু গ্রো। ফ্রেন্ডশিপ গ্রো করার কারণে, ফ্রেন্ডশিপ পতাৰ কাৰণে দুটা হিউম্যান ভ্যালুৰ নাম, প্ৰয়োজনীয় দুটা হিউম্যান ভ্যালুৰ নাম উল্লেখ কৰিব দিছে। নাম্বার 5 দিছে হুইচ কমিউনিকেশন স্কিল হেল্প ইন বিল্ডিং ফ্রেন্ডশিপ? কোনটো কমিউনিকেশন স্কিলে কি কৰে? ফ্রেন্ডশিপ তৈয়াৰ কৰাত, গঠন কৰাত সহায় কৰে। ওকে, আৰু বি নম্বৰত দিছে কি পিক আউট ৱৰ্ডছ from the passage which mean the same as each of the following, মানে এই যে তলত যে যিবিলাক শব্দ বা শব্দাংশ দিয়া আছে, ইয়াৰ পৰা এই শব্দৰ হেৰিটোৱে পেছেজত এছেম অৰ্থ প্ৰকাশ কৰা পেছেজত থকা শব্দটো উলিয়াব দিছে। যেনেকুৱা নাম্বার 1 বেসিক আর এসেনশিয়াল, প্রায় 3 আছে। বেসিক আর এসেনশিয়াল প্রায় 3 কি আছে? এটা ফান্ডামেন্টাল হবে। ওকে, ফান্ডামেন্টাল মানে মৌলিক, বেসিক মানেও মৌলিক, এসেনশিয়াল মানেও মৌলিক। ওকে, নাম্বার 2 মিউচুয়াল, কি কইছে? মিউচুয়াল ডিসকাশন টু রিচ এন্ড এগ্রিমেন্ট, প্রায় 6 আছে। এটার আনসার হবে কি নেগোসিয়েশন। নেগোসিয়েশন, নেগোসিয়েশন কি মিউচুয়াল ডিসকাশন টু রিচ এন্ড এগ্রিমেন্ট, মই কই দিছি কিন্তু এটার হেৰি হ'ব কি নেগোসিয়েশন। সেন্স, সেন্স মানে কি চান্স, চান্স CHANCE, চান্স প্রায় 7 আছে। এটার আনসার হ'ব কি অপরচুনিটি। অপরচুনিটি মানে চান্স। এতিয়া আমি আহো এই যিখিনি কোশ্চিন আমি আলোচনা কৰিলো নহয়, সেই কোশ্চিনখিনিৰ উত্তৰখিনিলৈ আহো। ওকে, সেই কোশ্চিনৰ উত্তৰখিনি আমি কি কৰিম চোৱাচোন। ইয়াতে আছিল কি নাম্বার 1 আছিল হোয়াই ডু ফ্রেন্ডস প্লে এ মোর সিগনিফিকেন্ট রোল টুডে দেন ইভার বিফোর? ফ্রেন্ডশিপে কিয় আগতকৈ কিয় বৰ্তমান যুগত সিগনিফিকেন্ট রোল প্লে কৰে। ওকে, ইয়াতে তোমালোকে লিখিব লাগিব কি আনসার ফ্রেন্ডস প্লে এ মোর সিগনিফিকেন্ট রোল ইন লাইফ টুডে। We are separated from our families and the places where we were born. We are forced to live and work at great distances. হয় নে? আমি কি কৰিব লাগিব? গ্ৰেট ডিষ্টেন্সত ফেমিলি, নিজৰ ফেমিলি আৰু আপোনজনৰ লগৰ পৰা কি হৈ আঁতৰি গৈ আমি কাম কৰিব লাগে। হয়নে? এতিয়া আমি যেনেকুৱা শিক্ষকতা কৰোঁ বা যিকোনো চাকৰি বাকৰি নিজৰ ঘৰততো নকৰে নহয়, এইবিলাক বাহিৰত কৰিব লাগে, গোটেই দিন বাহিৰত থাকে। গতিকে সেইকাৰণে ফ্ৰেণ্ডশ্বিপে মুখ্য ভূমিকা গ্ৰহণ কৰে। নেক্সট, হোৱাই ইজ ফ্ৰেণ্ডশ্বিপ কনচিডাৰ্ড এন এসেনশিয়াল হিউম্যান নিড? ফ্ৰেণ্ডশ্বিপে কিয় এসেনশিয়াল হিউম্যান নিড হিচাপে কোৱা হয়? ফ্ৰেণ্ডশ্বিপ আনসার ফ্রেন্ডশিপ is an essential human need. Without the intimacy and richness of friends, people generally suffer from loneliness and depression. কি কৈছে? ফ্রেন্ডশিপ is an essential human need, এটো হয় প্রয়োজনীয় হিউম্যান নিড। উইদাউট দ্য ইন্টিমেসি and richness of friends, people generally suffer from loneliness, অকলশৰীয়া আৰু কি ডিপ্ৰেছনত ভোগে। নাম্বার 3 কি কোৱা হৈছে? হাউ ইজ ফ্ৰেণ্ডশ্বিপ ডিফাৰ ফ্ৰম আদাৰ ৰিলেশ্যনশ্বিপ? ফ্ৰেণ্ডশ্বিপক অন্যান্য ৰিলেশ্যনবোৰৰ পৰা কেনেকৈ আমি পৃথক কৰিব পাৰোঁ? আনসাৰ কি কোৱা হৈছে? ফ্ৰেণ্ডশ্বিপ ইজ ডিফাৰ ফ্ৰম আদাৰ ৰিলেশ্যনশ্বিপ। ওকে, friends reflect those values that we created in ourselves in our adult life. These values are different from the values we grew up with. One can open his heart to a friend but not to other in the relationship. Okay,
Then question number 5, mention 2 essential human values that help friendship to grow. Friendship grow করার কারণে দুটা কি কইছে essential human কি কইছে essential human values উল্লেখ করে কইছে. Number 4, revealing yourself freely or openly out your heart to the other is the most essential human value that helps friendship. Ki revealing yourself freely or opening out your heart to the other is the most essential human value that helps friendship. Showing empathy or understanding of his feeling and problems in another essential quality for friendship. Ki showing empathy or understanding of his feeling and problems is another essential quality for friendship. Number 5, which communication skills help to building friendship? Friendship demands answer. Friendship demands all the communication skills coming into play. They include listening and questioning skills, negotiation skills, and emotional skills are essential for being considered and resilient. Okay, আৰু বাকি আমি 2 নম্বৰ পঢ়িছিলো, pick out the word from the passage which mean the same as each of the following. যেনেকৈ মই কৈছিলো basic or essential answer হ'ব fundamental. তাৰ পিছত mutual discussion to reach and agreement, this will be negotiation, and chance, this will be opportunity. So these are the answer of the passage. Okay, গতিকে তোমালোকে বুজিয়ে পালা যে পেছেজ ৰাইটিং এটা কেনেকৈ আমি কৰিব লাগে আৰু তাৰ আনসাৰ বিলাক কেনেকৈ কৰিব লাগে এই বিষয়ে এটা এক্সাম্পল সহ তোমালোকৰ আগত আলোচনা কৰিলো. তোমালোকে ঘৰত আৰু পেছেজ প্ৰেক্টিস কৰিবা, তেতিয়ালে তোমালোকৰ পেছেজৰ বিষয়ে আৰু মই আগবঢ়া প্ৰথম ভিডিওটো চাবা. প্ৰথম ভিডিওত হাউ ক্যান উই solve the questions which is given by a passage, এই বিষয়েও তাতে ধুনিয়াকৈ আলোচনা কৰা হৈছে. তোমালোকে প্ৰথম ভিডিওটো চাবা, এটাও চাবা পেছেজ ৰাইটিং তোমালোকৰ কাৰণে সহজ হৈ যাব. মই ইয়াৰ পিছত এইচএস ফার্স্ট ইয়ার সেকেন্ড ইয়ার বা এইচএসএলসি এক্সামিনেশনত বা ক্লাস 9ৰ এনুৱেল এক্সামিনেশনত অহা কিছুমান পেছেজ ৰাইটিং সলিউশন কৰি দিবলৈ চেষ্টা কৰিম. গতিকে তোমালোকে সেইখিনি ভিডিও চালে আশা কৰো পেছেজ ৰাইটিংটো তোমালোকৰ কাৰণে সহজ হৈ যাব. সদশেষত তোমালোকে মোৰ সৈতে সংযোগ হৈ থকাৰ কাৰণে ধন্যবাদ জনাই আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলো. থ্যাংক ইউ ফৰ ওয়াচিং.